ডিয়াৰ ষ্টুডেণ্টছ আজিৰ কনচেপ্ট হৈছে পাৰ্টিকলছ অফ মেটাৰ কণ্টিনিউৱাছলি মুভিং অৰ্থাৎ পদাৰ্থৰ কণিকাবোৰে অনবৰত গতি কৰি থাকে আৰ ইউ ৰেডি অ'কে লেট মি ষ্টাৰ্ট চোৱা মই অলপ জুলীয়া পদাৰ্থ আনিছোঁ এইটো কিয় আনিলোঁ এইটো অলপ ৰং চংগীয়া কালাৰফুল হয় নহয় আমাৰ দেখাত সুবিধা হ'ব সেই হিচাপে মই এইটো লৈ আহিছোঁ প্ৰথমে মই এই কাঁচৰ গ্লাছটোত অলপ ঢালি লৈছোঁ দেখাত কিমান ধুনীয়া ন খাব পাৰি নেকি য়েছ গুড কুৱেশ্যন এইটো আমি খাব পাৰে নেকি তোমালোকে খোৱা নেকি এইটো সঁচা হয় দেখাটো কিমান ধুনীয়া মৰম লগা ন খাবলৈ মন যায় সেই হিচাপে খোৱা এই চোৱা এই ক'ল্ড ড্ৰিংকছটো আন ক'ল্ড ড্ৰিংকছটোকৈ অলপ বেলেগ গতিকে এইটো খোৱাৰ আগতে এইটোৰ বিষয়ে ভালদৰে জনাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ কি জানা নেকি ইয়াত লিখাই আছে কণ্টেইনছ কেফেইন হাই কেফেইন 72 মিলিগ্ৰাম পাৰ চাৰ্ভ অৰ্থাৎ ইয়াত কেফেইন নামৰ এবিধ পদাৰ্থ অধিক পৰিমাণ থাকে এইবাৰ প্ৰশ্ন হ'ল হোৱাট ইজ কেফেইন কেফেইননো কি কেফেইন হৈছে এবিধ নিচাজাতীয় পদাৰ্থ যি সাধাৰণতে বিভিন্ন ধৰণৰ মেডিচিন প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় যেনে কফ চিৰাপ আকৌ চোৱা কেফেইন নেচাৰেলিও পোৱা যায় কিঞ্চিত পৰিমাণে 0.1 পৰা 0.3% চাহ আৰু কফিত গতিকে চাহ খোৱা মানুহৰ অভ্যাস হৈ যায় তোমালোকে জানা নে নাজানা গতিকে এইটো খোৱাৰ আগত এইটোৰ বিষয়ে ভালদৰে জনাটো আমি অত্যন্ত প্ৰয়োজনীয় আকৌ ইয়াত কিছুমান ভাজা নিষেধো আছে চোৱা ইয়াত লিখা আছে নট ৰিকমেণ্ডেড ফৰ চিলড্ৰেনছ প্ৰেগনেণ্ট লেক্টেটিং ওমেন অৰ পাৰ্চন উইথ চেনচিটিভ টু কেফেইন সৰু সৰু ল'ৰা ছোৱালী বা গৰ্ভৱতী মহিলা বা দুগ্ধপান কৰোৱা মহিলা বা কেফেইনৰ প্ৰতি আসক্তি থকা মানুহৰ এইটো খাবলৈ মানা কৰি দিছে ইয়াৰ লগতেও আৰু কিছু নিষেধাজ্ঞা আছে চোৱা কনজিউম নট মোৰ দেন 500 ml পাৰ ডে অৰ্থাৎ 500 ml মানে কি আধা লিটাৰতকৈ বেছি এদিনত আমি খাব নোৱাৰি এজন সুস্থ সবল মানুহৰ ক্ষেত্ৰতো বাধা নিষেধ আছে এইটো হৈছে 250 ml এইটো হৈছে কিমান 250 ml অৰ্থাৎ এজন সুস্থ সবল মানুহে এনেকুৱা 2 বটল এদিনত খাব পাৰিব ইয়াতকৈ বেছি খালে হয়তো ক্ষতি কৰিব পাৰে লগতে আন এটা বস্তু ইয়াত উল্লেখ আছে দিছ কেফেনেটেড বেভৰেজ কণ্টেইনছ এন এডমিক্সাৰ অফ সুক্ৰালছ এণ্ড এচিছালফিন পটাছিয়াম এইবাৰ প্ৰশ্ন হ'ল হোৱাট ইজ সুক্ৰালছ এণ্ড এচিছালফিন পটাছিয়াম সুক্ৰালছ আৰু এচিছালফিন পটাছিয়াম কি সুক্ৰালছ আৰু এচিছালফিন পটাছিয়াম হৈছে আৰ্টিফিচিয়েল চুইটেনাৰ অৰ্থাৎ কৃত্ৰিম মিঠাজাতীয় পদাৰ্থ যি সাধাৰণতে জেমছ জেলি চুইংগম বিভিন্ন ধৰণৰ টুথপেষ্ট মাউথ ৱাছ বা বিভিন্ন ধৰণৰ ডায়েৰী প্ৰডাক্টছ বিভিন্ন ধৰণৰ মিল্ক প্ৰডাক্টছ তোমালোকে খোৱা নে নোখোৱা যেনে ডায়েৰী মিল্ক খোৱা নে নোখোৱা এনেধৰণৰ প্ৰডাক্টছবোৰত কৃত্ৰিম মিঠাজাতীয় পদাৰ্থ অৰ্থাৎ আৰ্টিফিচিয়েল চুইটেনাৰ হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু সুক্ৰালছ আৰু এচিছালফিন পটাছিয়াম অধিক পৰিমাণে সেৱন কৰিলে মানুহৰ শৰীৰত থকা ইনচুলিনত ই বেয়া প্ৰভাৱ পেলাব পাৰে যাৰ কাৰণে এই বস্তুটো বিশেষকৈ ডায়েবেটিছ ৰোগীসকলৰ কাৰণে অত্যন্ত ক্ষতিকাৰক আকৌ কিছুমান বিশেষ ৰিচাৰ্চ মতে সুক্ৰালছ আৰু এচিছালফিন পটাছিয়াম অধিক পৰিমাণে খোৱাৰ ফলত কেঞ্চাৰৰ নিচিনা দুৰাৰোগ্য বেমাৰো হ'ব পাৰে গতিকে তোমালোকে খোৱা বা বহুত মানুহে খায় আজিকালি এইটো বৰ ফেমাছ সৰু ডাঙৰ চবে খায় কিন্তু ইয়াত কিছুমান ৱাৰ্ণিং আছে বাধা নিষেধ আছে এইবোৰ আমি ভালদৰে জনাটো প্ৰয়োজন বুজি পাইছানে নাই আকৌ চোৱা আমাৰ মানুহৰ কিছুমান ভুল হয় বা আমি কিছুমান ভুল কৰোঁ পানীৰ পিয়াহ লাগিলে পানীৰ সলনি ক'ল্ড ড্ৰিংকছ খায় কিন্তু এইটো কিমান দূৰ সত্য সঁচাকৈয়ে এই ক'ল্ড ড্ৰিংকছে আমাৰ পানীৰ যিটো অভাৱ সেইটো দূৰ কৰিব পাৰে নেকি হ'ব পাৰে চোৱা পিয়াহ নিবাৰণ হ'ব পাৰে কিন্তু পানীৰ অভাৱটো দূৰ কৰিব পাৰিব নেকি কাৰণ পানীত সাধাৰণতে থাকিব লাগে মিনাৰেলছ পানীত থাকিব লাগে ভিটামিনছ এতিয়া প্ৰশ্ন হ'ল ইয়াত মিনাৰেলছ আছে নেকি ইয়াততো মিনাৰেলছ নাই গতিকে ই খালে হয়তো আমাৰ পিয়াহ নিবাৰণ হ'ব পাৰে কিন্তু আমাৰ শৰীৰৰ যিটো পানীৰ অভাৱ বা শৰীৰক ডিহাইড্ৰেশ্যনৰ পৰা ই ৰক্ষা কৰিব নোৱাৰে ইয়াত কি আছে ইয়াত বিভিন্ন ধৰণৰ কি আছে এনাৰ্জেটিক পদাৰ্থ আছে যিবোৰ জটিল যৌগ গ্লুক'জৰ ৰূপত শৰীৰত গৈ ভাঙি আউট হৈ যাব গতিকে ই আমাৰ পানীৰ যিটো অভাৱ সেইটো দূৰ কৰিব নোৱাৰে আকৌ চাবা কেতিয়াবা মানুহে কি কৰে জানা নেকি পাৰ্টি চাৰ্টি খায় বা অলপ বেছি একদম পেটলা হয় ভাত চাত খায় ডাইজেষ্টৰ কাৰণে মানুহে কি কৰে ক'ল্ড ড্ৰিংকছ খায় ভাবে হজমটো সোনকালে হ'ব আৰু সেই হিচাপে মানুহে খায় আৰু অলপ ৰিলিফো ফিল কৰে মানে অলপ ৰিলেক্স ফিল কৰে কিন্তু সঁচাকৈ ই ডাইজেষ্টত সহায় কৰেনে বা যদি সহায় নকৰে তেনেহ'লে মানুহে ৰিলেক্স ফিল কৰে কিয় চ' আচলতে ই ডাইজেষ্টত সহায় নকৰে কাৰণ ইয়াত ডাইজেষ্টত সহায় কৰিবলৈ কোনো ফৰ্মুলা নাই কিন্তু মানুহে ৰিলিফ ফিল কৰে কিয় ইয়াত এনে কিছুমান পদাৰ্থ আছে যিবোৰে আমাৰ ডাইজেষ্টিভ ছিষ্টেমত থকা পেৰিয়েটেল নামৰ কিছু ডাইজেষ্টিভ চেল আছে সেইবোৰক গৈ কি কৰে নিষ্ক্ৰিয় কৰি পেলায় কিছু সময়ৰ কাৰণে ডিএক্টিভ কৰি পেলায় তেতিয়া মানুহে অলপ মানে পাতল এটা ফিল কৰে ৰিলেক্স ফিল কৰে আৰু মানুহে ভাবে
ডাইজেষ্টত হেল্প হৈ আছে কিন্তু আচলতে এই ডাইজেষ্টত হেল্প কৰিছেনে নহয় ডাইজেষ্টত ই ওলোটা বাধা আৰোপ কৰি আছে শেষত মই এটা কথা ক'ব বিচাৰিছোঁ যদি তোমাৰ যকৃত বা লিভাৰৰ লগত মৰম আছে তেনেহ'লে যিকোনো ধৰণৰ শীতল পানীয় পৰিহাৰ কৰাটো ভাল এনিৱেজ কাম টু দ্য পইণ্ট